নমস্কাৰ যদি তামোল খাই খাই পান খাই খাই বা গুটকা খাই খাই আপোনাৰ দাঁত কলা পৰি গৈছে দাঁত হালধীয়া কলা একদম বেয়া চেক দাগ লাগি গৈছে তেনেহলে এই ভিডিওটো আপোনাৰ দৰকাৰী ভিডিও তামোলৰ দাগ গুটকা দাগ এইবিলাক এৰুৱাৰ কাৰণে হালধীয়া দাগ এৰুৱাৰ কাৰণে মানুহে কি কৰিব লগা হয় বহুত চেষ্টা কৰে বহুত আলাগ আলাগ টুথপেষ্ট ব্যৱহাৰ কৰে পিছত গৈ পেলাই দাঁতৰ ডক্টৰ তাত গৈ সাফা কৰি আনে কিন্তু কিছুদিন পিছতে আকৌ একেই হৈ যায় গুটকা খোৱা তামোল খোৱা মানুহৰ তো আপোনালোকক এটা কৈছো বিৰাট ধুনীয়া ৰিমেডি কৰি চাব আমৰ পাত শুকান পাত পালে শুকান পাত ল'ব নহলে কেঁচা পাত যদি পায় শুকাই ল'ব লৈ পুৰি হেনে ছাই বনাই ল'ব তাৰে লগত বেকিং সোডা মিহলাব বেকিং সোডা অলপমান মিহলাব মিহলি কৰি পেলাই কি কৰিব হেতুৰে দাঁত ঘহক ৰাতিপুৱা এবাৰ গধূলি এবাৰ 4-5 দিন দাঁত এনেকৈ ঘহক চাওক আপোনাৰ দাঁত একদম চিকচিকিয়া গাখীৰৰ নিচিনা বগা হৈ যাব এইটো কৰাৰ লগতে যদি কাৰোবাৰ দাঁতৰ বিষ আছে তেনেহলে আপোনালোকে আমাৰ সঞ্জীৱন লাইফৰ এটা দন্ত মিত্ৰ নামৰ টুথ পাউডাৰ আছে হেতু ব্যৱহাৰ কৰিব পাৰে ধন্যবাদ